স্বয়ং পরমেশ্বরী মুমুক্ষু জীবকে আধ্যাত্মিক পথপ্রদর্শনের জন্য জগৎগুরু রূপে প্রকাশিত হন। তাঁর সদ্গুরু রূপটি প্রকটিত হয় মানবীয় তনুর মধ্য দিয়ে। জাগতিক ক্ষেত্রে কারোর যতই প্রাচুর্য থাক থাক সামাজিক ক্ষমতা এবং পাণ্ডিত্য, তার অন্তরে যদি সত্যনিষ্ঠার অভাব থাকে নিঃস্বার্থ সেবাভাবের, তাহলে কিছুই লাভ নেই। সে যদি দক্ষিণামূর্তি শ্রীগুরুর প্রদর্শিত পথে আন্তরিক বিশ্বাস সহকারে না চলে, তাহলে বাইরে সে যত ভালো আচরণই করুক, কোনো উন্নতিই তার হবে না। তাই প্রয়োজন শ্রীগুরুর পাদপদ্মে আন্তরিক ভক্তি ও গুরুবাণীর মান্যতা। शरीरं सुरूपं सदारोगमुक्तं यशश्चारुचित्रं घनं मेरुतुल्यं गुरौरङ्घ्रिपद्मे मनश्चिन्नलग्नं ततः किं ततः किं ततः किं ततः किम्। पुत्र पुत्रादि सर्वं गृहण्य बान्धवा सर्वमेतद्विभूय गुरोरङ्घ्रिपद्मे मनश्चिन्नलग्नं ततः किं ततः किं ततः किं ततः किम्। षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादिगद्यं सुपद्यं करोति गुरोरङ्घ्रिपद्मे मनश्चिन्नलग्नं ततः किं ततः किं ततः किं ततः किम्। मान्य सदेशेषु धन्य सदाचारवृत्तेषु मतो न जन्य गुरोरङ्घ्रिपद्मे मनश्चिन्नलग्नं ततः किं ततः किं ततः किं ततः किम्।